লাউখোৱা অভয়াৰণ্যত পুনৰ বন বিভাগৰ উচ্ছেদ অভিযান পুৱাই 20খনকৈ জেচিবি লৈ কুটিৰ পাৰত উপস্থিত বন বিভাগৰ দল ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় নগাঁও জিলা উপায়ুক্তক বন বিভাগৰ বিৰুদ্ধে অভিযোগ দাখিল স্থানীয় ৰাইজৰ আজি পুৱাৰ ভাগত দেখা গ'ল বৃহৎ বন বিভাগৰ দল উপস্থিত হৈ পুৱাই 20খনকৈ জেচিবি লৈ কুটিৰ পাৰত লাউখোৱা অভয়াৰণ্যত যেন এয়া পুনৰ বন বিভাগৰ উচ্ছেদ অভিযান লাউখোৱা বন বিভাগে সীমা নিৰ্ধাৰণ কৰি পিছত খাল বনোৱাৰ আহ্বান স্থানীয় ৰাইজৰ জুৰিয়াৰ খুটিৰ পাৰত লাউখোৱা খুটিৰ লগত নতুনকৈ খাল খান্দি ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোজন কৰাৰ চেষ্টা বন বিভাগৰ ৰূপহী ৰাজস্ব বিষয়া কাৰ্যালয় আৰু বন বিভাগে যুটীয়াভাৱে সৰজমিন জোখমাপ কৰি সীমা নিৰ্ধাৰণ কৰাৰ আহ্বান ৰাইজৰ অভিযোগ বানপানীৰ সময় জনমগ্ন হৈ প্ৰবল সুত বয় আৰু খাল খান্দিলে গৰাখহনীয়াৰ সৃষ্টি কৰি ঘৰ দুৱাৰ গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা ৰাইজৰ আমাৰ জটিল হৈ আছে এতিয়া বৰ্তমান আমাৰ যেখন ফৰেষ্ট আছে এই ফৰেষ্টে আমাৰ গাঁওখনৰ কাৰণে কিবা এটা অসুবিধা দি আছে বৰ্তমানে অসুবিধা দি আছে মানে ইয়াত বোলে এখন খাল খান্দিব বুলি তেনেকুৱা এটা প্ৰস্তাৱ লৈছে সিহঁতে মাপজোখ কৰি আছে কিন্তু কেতিয়া খান্দিব এতিয়া আমি নাজানো গতিকে ফৰেষ্টৰ পৰা আমি জন্ম হৈ আমাৰ জন্মৰ পিছতেই এই যিখন বাউণ্ডাৰী আমি চলি আহিছোঁ এই বাউণ্ডাৰীখন ফৰেষ্টৰ লগত এই তেনেকৈ চলি আছে এতিয়া এই আগৰ পৰা ইমান দিন আমি জানা নাই যে এইখন যে ফৰেষ্টৰ এৰিয়াত পৰিছে আমাৰ এই খুঁটিখন গতিকে আমি আগৰ পৰা বহুত দিন আগৰ পৰা আমি খাজনা পাতি ৰাইজে দি আহিছোঁ দিয়াৰ পিছত সেইটো আমাৰ ৰেভিনিউ মাটি আছিলে সেইটো আমি ফৰেষ্টৰ বুলি জানা নাই কিন্তু এতিয়া আজি এই বা কেইবাদিন আগৰ পৰা তাৰমানে আমাৰ ফৰেষ্টৰ মানুহে এইবিলাক মাপজোখ কৰি এইবিলাকে মানে তেনেকুৱা কিবা এটা প্ৰচেছ লৈ আছে সেইটো আমি নাজানো গতিকে আমাৰ চৰকাৰ আছে চৰকাৰৰ মানুহ আছে গতিকে চৰকাৰে যদি আমাক অসুবিধা দিয়ে তেতিয়াহ'লে আমি ৰাইজে আমি ক'ত যাবলগীয়াতো জেগা নাই আমি বিচাৰটো দিলেতো চৰকাৰকে দিব লাগিব গতিকে চৰকাৰকে আমি জনাইছোঁ আমি এপ্লিকেশ্যনো দিছোঁ DC ছাৰকো এপ্লিকেশ্যন দিছোঁ আমাৰ আমাৰ বাইদেউৰ পৰাও এপ্লিকেশ্যন দিছোঁ আৰু আমাৰ DFO ছাৰকো কৈছোঁ সিহঁতে আমাৰ কথাই নুশুনে গতিকে আমি ৰাইজ হৈ আমি ৰাইজৰ ফালে পৰা ৰাইজ হৈ কৈ আছোঁ যে আমাৰ গাঁওখনৰ ইয়াত খাল খান্দিলে আমাৰ গাঁওখনৰ একদম পূৰা অসুবিধা হৈ যাব নদীয়ে এইটো খাল পাৰ ভাঙি পেলাই নদীয়ে আমাৰ গাঁওখন লৈ যাব গতিকে সেইটো কাৰণে আমি আমাৰ চৰকাৰৰ ফালৰ পৰা অনুৰোধ ৰাখিছোঁ যাতে আমাৰ মুখ্যমন্ত্ৰী আছে আৰু আমাৰ কেইবাজনো মন্ত্ৰীসকল আছে সিহঁতে যাতে আমাৰ এই দুখৰ কথাখিনি যাতে অলপ মানে চিন্তা চৰ্চা কৰি যাতে আমাক শান্তি এটা দিয়ে এইবুলি মানে কিবা এটা কৰি খাল খান্দাটো মানে আমি ৰাইজে হাক দিলেওতো নামানিব গতিকে তাত খালটো খান্দিলে আমাৰ ৰাইজ ইয়াৰ পৰা মানে আঁতৰি যাবই লাগিব কোনো কথা নাই ইয়াত থাকি কোনো শান্তি নাপাব গতিকে এইটো কাৰণে আমি অনুৰোধ ৰাখিছোঁ যাতে আমাৰ ৰাইজৰ অলপ চিন্তা মানে খালটোৰ কাৰণে অলপ চিন্তা এটা কৰে তাৰমানে DFO ৰেঞ্জাৰ এইবিলাকে আমাৰ DC তাত আমাৰ এইটো মাটিখিনি কিন্তু ৰেভিনিউ মাটি চৰকাৰী মাটি কিন্তু DC আণ্ডাৰৰ মাটি ফৰেষ্টৰ মাটি নহয় DCয়ে বোলে তেওঁলোকক দিছে মাটিখিনি আমাৰ গাঁও আমি এই মাটিৰ বহুত বছৰ আমি খাজনাও ভৰিছোঁ এই মাটিটো তজি খাজনা দিছোঁ আমি বহুত বছৰ আজি কেইবাবছৰ যদি খাজনাটো নলয় নলোৱাৰ পিছতে সিহঁতে DC ছাৰে বোলে মাটিটো বোলে ফৰেষ্টক বোলে দি দিছে আমাৰ এই খালটো খান্দি দিলে নদীৰ পৰা যিটো খাল উলিয়াই আনিব বুলি দেখাই আছে তেনেকুৱা হ'লে মোৱামাৰি খলিয়ামাৰি ৰহামাৰিত খালটো নমাই দিব বুলি কৈ আছে DFO ছাৰে কৈ আছে সিহঁতে পেনা চেনা এইবিলাক বিলৰ পানী নমাই দিব কিন্তু আৰু চেঞ্চুৰী ক্ষেত্ৰত যদি হয় চেঞ্চুৰীৰ ক্ষতি হ'ব জীৱ জন্তুৰ পানীখিনি যদি উলিয়াই বিল শুকাই যায় জীৱ জন্তুৰ পানী ক'ত খাব চৰাই চিৰিকটিয়ে ক'ত পানী খাব সেইটো চিন্তা কৰা নাই তেওঁলোকে প্লেন প্ৰগ্ৰাম বনাইছে মানে খালটো খান্দিব লাগে এই গাঁওটো উঠাই দিব লাগে মুঠতে গৰাখহনীত কপালত পৰি গাঁওটো উঠাই দিলে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ প্লেন হ'লেও এইটোৱে আমি যিটো সন্দেহ কৰি আছোঁ গতিকে আমি সেই কথাখিনি আমি DC ছাৰকো জনাইছোঁ লিখিত জনাইছোঁ চাৰ্কুল অফিচাৰকো জনাইছোঁ আমি পেপাৰে পত্ৰও দিছোঁ আজি আপোনালোকৰ লগতো কৈ আছোঁ
যে আমাৰ চৰকাৰৰ ওপৰত এইটোৱে নিবেদন যে এই খাল খান্দাটো বন্ধ হ'ব লাগে। এই খাল খান্দিলে আমাৰ ৰেভিনিউ গাঁওখন নাথাকে, আমাৰ চিতমাৰী পথাৰৰ গাঁওখন নাথাকে বুলি আমাৰ অনুমান হৈছে। এইখিনি আমাৰ মানে চৰকাৰৰ ওপৰত এইখিনি ক'ব লগা যে এই খালটো যাতে নকৰে। দেওবজাৰে কৈছে খান্দিবই, এইটো কি কৈছে খান্দিবই, তেওঁলোকে খান্দিব। এইটো ডি চি ছাৰে মাটি দিছে। আমি প্ৰশ্ন কৰিছোঁ যে এইটোতো আপোনালোকৰ মাটি নহয়, খান্দক যদি আপোনালোকৰ মাটি দি খান্দক, ফৰেষ্টৰ দি খান্দক। তেওঁলোকে নহয় ডি চি ছাৰ, সেইটো আপোনালোকৰ ডি চি ছাৰক কওক, এইটো আমি ক'ব নোৱাৰোঁ। ডি চি ছাৰে আমাক দিছে, আমি এইটো খান্দিম, এইখিনি ক'লে দেওবজাৰে। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, নিউজ এইচ আছাম।